বৰ্তমান সময়ত গুৱাহাটীত যিমান ঘটনা হয় ন ৰাতি স্পেচিয়েলি চব সেই মদৰ কাৰণে হয়। এই যে মদ খাই কিনে উৎপাত কৰে, মদ খাই কিনে নিজকে কেইজন মানে ৰজা ভাবি লয় আৰু ৰাণী ভাবি লয়। ৰাতি এক্সিডেণ্টো কৰিব, মানুহো মাৰিব, কাজিয়াও কৰিব, কি নকৰে চব কৰে। ঠিক আছে, কিহৰ কাৰণে সেইটো হয়? লেট নাইট সেই পাৰ্টি কৰিব, মদ খাই কিনে গাড়ী স্পীডত চলাই মানুহ একেবাৰে উৰাই দিব। কাৰণ গোটেই গুৱাহাটী মহানগৰীখন সিহঁতৰে হৈ যায় সেইখিনি সময়ত। ৰাস্তাৰে মানুহ যাব নোৱাৰে সিহঁতৰ কাৰণে। ঠিক আছে, সিহঁতে মদ খাইছে, সিহঁতে স্পীডত গাড়ী চলাব, তহঁতে আহিছ আমাৰ গাড়ীৰ ওচৰত মৰিবি। তাহাঁতৰ থিংকিংটো তেনেকুৱা। চ' উৎপাত অকল সেই মদৰ কাৰণে হয়। আৰু মদ খোৱা মানুহকেইটাও বদমাছ। ঠিক আছে, মই কোৱা নাই যে মদ খাব নালাগে বা মদ খোৱা মানুহ চব বেয়া, মই সেইটো ক'ব যোৱা নাই। কিন্তু মদ খালে খা না, নিজৰ জেগাত থাক বা য'ত গৈছ ভালকৈ থাক। বাহিৰত ওলাই কিনে ৰাস্তাত গাড়ী চলাই কিনে মানুহ উৰাই দিবি, কাজিয়া কৰিবি, বেলেগ মানুহক কিয় অশান্তি দিয়? বেলেগ মানুহক কিহৰ কাৰণে অশান্তি দিয়? আৰু কিছুমান এনেকুৱা আছে, বেলেগৰ কাৰণে কোনোবা মৰি যায়। ছাপ'জ কোনোবাই একেবাৰে অকণমান বেছিকৈ মদ খুৱাই দিছে, ঠিক আছে, জোৰ জবৰদস্তি খুৱাই থাকিব। তাৰপিছত সি যেতিয়া বাইক চলাই বা গাড়ী চলাই বা সি হওক তাই হওক যাব ওলাব, তেতিয়া সিহঁতৰ একো দায়িত্ব নাই, সিহঁতৰ একো ৰেচপনচিবিলিটি নাই। তই বাইক চলাই গাড়ী চলাই কাৰোবাক খুন্দাই দে, নিচাতে মৰি থাক, এক্সিডেণ্ট হৈ, তাহাঁতৰ একো ৰেচপনচিবিলিটিছ নাই। ঠিক আছে, চ' এইটো হৈছে ৰিয়েলিটি। যিমান ৰাতি মহানগৰীত ঘটনা হয় গুৱাহাটী মহানগৰীত, এই মদৰ কাৰণেই হয় গাইজ, গম পাইছে?